আজি কেবিনেটে 1 জুলাইৰ পৰা ভিবিজি ৰামজি আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 1 জুলাইৰ পৰা অসমত আৰম্ভ হ'বলৈ গৈ আছে এটা নতুনকৈ আঁচনি আৰু এই আঁচনিটোৰ নাম ৰখা হৈছে ভিবিজি ৰামজি আৰু এই আঁচনিৰ অধীনত কি কি সুবিধা লাভ কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি আপুনি ফেচবুকৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব। গোটেইখিনি আলোচনা কৰিম কি এই নতুনকৈ আঁচনি ৰূপায়ণ কৰা হৈছে আৰু এই আঁচনিটোৰ অধীনত কোনসকল ব্যক্তিৰ সুবিধা হ'ব আৰু কি কি সুবিধা ল'ব পাৰিব সম্পূৰ্ণ তথ্যখিনি এই ভিডিঅ'ৰ সহায়ত আলোচনা কৰিম। সব ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে প্ৰত্যেকজন অসমবাসীৰ কাৰণে, কিন্তু এই ভিডিঅ'টো অতিকৈ জৰুৰী। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। কেবিনেট বৈঠকত আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ৰূপায়ণ হ'ব ভিবিজি ৰামজি আঁচনি আৰু এই আঁচনিৰ সুবিধাসমূহ কি কি হ'ব পাৰে। সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, মই গোটেইখিনি আলোচনা কৰি আছো। এই আঁচনিৰ অধীনত প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। এই আঁচনিৰ জৰিয়তে গাঁৱৰ মানুহে 125 দিনৰ বাবে নিশ্চিত আয়ৰ সুবিধা লাভ কৰিব। এই যি নতুনকৈ আঁচনি ৰূপায়ণ কৰা হ'বলৈ গৈ আছে, যিটো কুচকাৱাজ আৰম্ভ কৰিছে আৰু এই আঁচনিৰ অধীনত কিন্তু প্ৰত্যেকজন গাঁৱৰ মানুহে 125 দিনৰ বাবে আয়ৰ যিটো সুবিধা সেইটো ল'ব পাৰিব। তাৰপিছতে কোৱা হৈছে পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব গাইডলাইন আৰু প্ৰতিখন পঞ্চায়তৰ কাৰণে কিন্তু গাইডলাইন প্ৰস্তুত কৰা হ'ব। তেতিয়াহে এই আঁচনিটোৰ কাৰণে কোনসকলে কেনেকৈ আবেদন কৰিব বা কেনেকৈ এই টকাটো বিতৰণ কৰিব সেই বিষয়ে আলোচনা কৰিব। নতুনকৈ এটা গাইডলাইন দিব, তাৰপিছতে এই আঁচনিটো বলবৎ হ'ব। আৰু এই মন্তব্যটো কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কিছু সময় পূৰ্বে সংবাদ মেলৰ আগত কিন্তু এই কথাটো অৱগত কৰিছে। কি কথা কৈছে বা এই সুবিধাৰ কাৰণে কোনসকল ব্যক্তি লাভৱান হ'ব, সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মই এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যিটো মন্তব্য কৰিছে সেই মন্তব্যটো আগবঢ়াইছো। আজি কেবিনেটে 1 জুলাইৰ পৰা ভিবিজি ৰামজি আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব। এইবাৰ আমি পঞ্চায়তসমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম, যাতে যিহেতু এছেট ক্ৰিয়েশ্যন, সেইকাৰণে স্কুলৰ বাউণ্ডৰী ৱাল, গাঁৱৰ শ্মশান, গাঁৱৰ ৰাস্তা, এনেকে আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম, যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায়। আজি এটা সম্পূৰ্ণ খুব নতুন সিদ্ধান্ত এটা গ্ৰহণ কৰা হয়। ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়তলৈ পৰিৱৰ্তন হ'ব। গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব, কোনোবাই 70 লাখ, কোনোবাই 1.5 কোটি। আপোনালোকে নিশ্চয় জ্ঞাত হ'ল যে এই আঁচনিৰ অধীনত কোনসকল ব্যক্তি লাভৱান হ'ব আৰু কেতিয়াৰ পৰা এই আঁচনি ৰূপায়ণ কৰা হ'ব। সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।